হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভালনে? মই আজি চিকেন ৰেচিপি বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ আপোনালোকক দেখাইছোঁ, আৰু কেনে হৈছে কমেণ্ট কৰি জনাবচোন দেই। মই কেৰাহী পাতিলোঁ, তেল দিছোঁ, আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ হালধি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। অলপ ৰঙচুৱা হ'বলৈ দিছোঁ আৰু তাৰপিছতে ৰঙচুৱা হ'ল, আলু ঢালি দিছোঁ। আলুখিনিও অলপ ভাজি লৈছোঁ আৰু তাৰপিছত আলুখিনি ভজা হোৱাত মাংস দিম আৰু লেগ পিচ দেখিছেনে? লেগ পিচকেইটা আগতীয়াকৈ দিছোঁ দেই, চাওকচোন। মাংসখিনি ঢালিছোঁ আৰু নিমখ দিছোঁ সোৱাদ অনুসাৰে। তাৰপিছত অকণমান লুটি বাগৰ কৰি দিম। লুটি বাগৰ কৰিছোঁ। তাৰপিছত মই জিৰা মছলা ব্যৱহাৰ কৰিছোঁ। জিৰাখিনি অকণমান গৰম কৰি লৈছোঁ এক্সট্ৰা কেৰাহী এখনত। গৰম হ'ল। গৰম হোৱাৰ পিছত মই মিক্সাৰ গ্ৰাউণ্ডত পিচি লৈছোঁ। পিচি লোৱাৰ পিছত মই মাংসখিনিৰ লগত মিলাইছোঁ। ইয়াত দি দিছোঁ আদা নহৰু পেষ্ট, আৰু বিলাহী পেষ্টখিনি মিক্সিত মাৰি থোৱা ঢালি দিছোঁ। তাৰপিছত আকৌ মই লৰাই দিছোঁ। অলপ সময় লুটি বাগৰ কৰি লৰাই আছোঁ। লুটি বাগৰ কৰি আছোঁ। কালাৰটো কেনেকুৱা হৈছে জনাবচোন। অকণমান মোৰ মোবাইলটো ইমান দামীও নহয়, সেইটো কাৰণে অকণমান কালাৰটো ইমান ভালো হোৱা নাই। মই মছলা ঢালি দিছোঁ, চিকেন মছলা আৰু মিট মছলা। ঢালি দিছোঁ। অলপ পানী, মই উতলা পানী অলপ ঢালি দিছোঁ, বেছি দিয়া নাই। অলপ উতলা পানী কৰি ৰাখিছিলোঁ, উতলা পানী অলপ ঢালি দিলোঁ। আৰু মাংস ইতিমধ্যে হৈছে আৰু বেছি পানী দিয়া নাই, যিহেতু মই বহুতকেইখন ৰেচিপি বনাইছোঁ। নমাব সময়তে মই ধনিয়া পাত ঢালি দিছোঁ। ধনিয়া কাটি ৰাখিছিলোঁ,